নাই। জুবিন গাৰ্গ যিমান ঘৰৰ তাতকৈ বেছি অসমৰ ৰাইজৰতকৈ বেছি নিজৰ। গতিকে অসমবাসীয়ে যেনেকুৱা অনুভৱ কৰিছে, যি অনুভৱ কৰিছে, আমাৰো সেই একেই অনুভৱ। কাৰণ জুবিন গাৰ্গৰ ওপৰত আমি এখন ঘৰৰ বা এটা পৰিয়ালৰ বুলি ক'ব নোৱাৰোঁ। এতিয়া বিভিন্ন কথা ওলাই আছে, তদন্তৰ কথা আহিছে, CBI তদন্ত প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো তেওঁ নিজেই হস্তক্ষেপ কৰি CBI তদন্ত দিয়া হৈছে। গোটেই বিষয়টো কেনেধৰণে বিচাৰিছে? ভাল তদন্ত হওক, শ্ৰেষ্ঠ সৰ্বোত্তম তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, কোনেও যাতে লেখ মাত্ৰ কাৰো মনত যাতে সন্দেহ থাকি নাযায় মানুহজনক লৈ। গতিকে যিটো ন্যায়িক প্ৰক্ৰিয়া, যিটো তদন্তৰ প্ৰক্ৰিয়া, সেইটো সুচাৰুৰূপে হওক, যিমান ভালদৰে হ'ব লাগে সিমান ভালদৰে। ইতিমধ্যে আপোনাৰ মাতৃয়ে সামাজিক মাধ্যমত এটা পোষ্ট দিছে, সন্তানবিলাক জুবিন গাৰ্গে বিচাৰিছে। অৱশেষত জুবিন গাৰ্গৰ যিটো কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ, আপুনি শেষ মুহূৰ্তলৈকে আপুনি আছে, এইটো তাৰ কথা এইটোতো তেখেত যথেষ্ট মৰমীয়াল মানুহ, সকলোৱে জানে। মই প্ৰথম ভালদৰে গান লিখাটো যদি মোৰ বৃত্তিয়াল জীৱনটো চোৱা হয়, ভালদৰে গান লিখিবলৈ মই জুবিন গাৰ্গৰ লগতে আৰম্ভ কৰিলোঁ। প্ৰথম ছবিও লিখিলোঁ জুবিন গাৰ্গৰ কাৰণে, যদিও ছবিখন থিয়েটাৰত চাবলৈ জুবিন গাৰ্গ নাথাকে, সেইখনো জুবিন গাৰ্গৰ কাৰণে লিখিলোঁ। হয়তো আৱেগিক মুহূৰ্তত বহুবাৰ তেওঁ কৈছিলে, কিন্তু মুখাগ্নি কৰিবলৈ নাপালে মই বেছি ভাল পালোঁহেঁতেন, যদি সেইটো কৰিব নলগীয়া হ'লহেঁতেন এই ধৰণে। নিজৰ ল'ৰাৰ দৰে আপোনাক মনত কৰিছে? হয়, সেইটো মোক বুলিয়ে নহয়, আচলতে মই কিছু ঘৰুৱাভাৱে লগ পালোঁ তেখেতক। কিন্তু যিমান অসমত তেখেতৰ অনুৰাগী আছে, সকলোকে তেওঁ নিজৰ সন্তানৰ দৰে, নিজৰ ভাতৃৰ দৰে, নিজৰ ভগ্নীৰ দৰে, মাতৃৰ দৰে, পিতৃৰ দৰে তেনেকৈ ট্ৰিট কৰিছিল। অসমখনেই তেওঁ ঘৰ বুলি ভাবিছিল। খোৱাৰ বাবে জুবিন গাৰ্গৰ লগত কেতিয়া কথা হৈছিল? ছিংগাপুৰ যোৱাৰ আগদিনা। ইচ্ছা আছিল নাই ছিংগাপুৰ যোৱাৰ? মোৰ ছিংগাপুৰ যোৱা বিষয়ক লৈ মোৰ একো কথা হোৱা নাই। আমি তেখেতৰ যিটো অফিচ, তাতে আমি চিনেমাখনৰ এডিটিঙৰ কিছু কাম কৰি আছিলোঁ। তেওঁ তাতে সেইটোৰে তেওঁ খবৰ ল'বলৈ সোমাইছিল। প্ৰায় 1-1.5 ঘণ্টা সময় আছিল, সেইটোৱে মোৰ লগত শেষ। গোটেই বিষয়টো চিদ্ধাৰ্থৰ কথাটো জড়িত হৈছে। তেতিয়াও পলাতক, চিদ্ধাৰ্থ পলাতক বুলিও ক'ব লাগিব, মানুহ যিহেতু অহা নাই এতিয়ালৈকে। চিদ্ধাৰ্থৰ বিষয়টো কিবা যোগাযোগ কাৰোবাৰ লগত কিবা হৈছে নেকি? মোৰ লগততো আৰু একো হোৱা নাই। সেইটো এতিয়া যিহেতু তদন্তৰ আওতাত আছে, গতিকে আৰক্ষী, প্ৰশাসন, তদন্তকাৰী সংস্থা, চৰকাৰ, তেওঁলোকে যিটো কৰিব লাগে সেইটো সোনকালে কৰিব লাগে। নিৰপেক্ষভাৱে সকলোৱে ভাল পোৱাকৈ ৰাইজৰ পক্ষত থাকি কৰিব লাগে। ৰাইজৰ পক্ষ মানে এইটো সত্য, গতিকে সত্যৰ পক্ষত থাকি তেওঁলোকে তদন্ত কৰিব লাগে। জুবিন দাই কিবা আধৰুৱা কাম কৈছিলে নেকি, বা এইটো কাম কৰিব লাগিব তেনেকুৱাটো এতিয়া আধৰুৱা হৈ থাকিল। সপোনৰ যিখন ছবি আছিল ৰৈ ৰৈ বিনালে, 31 অক্টোবৰৰ তাৰিখটো তেখেতে নিজে এপ্ৰুভ কৰি যোৱা এটা দিন। তাৰোপৰি চিনেমাখনৰ পাব্লিচিটিৰ ক্ষেত্ৰত কোন তাৰিখে কোনটো গান হ'ব, কেতিয়া টিজাৰ এৰিম, ট্ৰেইলাৰ এৰিম, সেইবোৰো পৰিকল্পনা কৰা হৈছিল, একে আলোচনা কৰি। আমি জুবিন গাৰ্গে বিচৰা ধৰণে 31 অক্টোবৰত ছবিখন ৰাইজৰ ওচৰলৈ নিবলৈ চেষ্টা কৰিম। আজিৰ পৰা আপুনি জানিব মানে চিনেমা কামো আৰম্ভ কৰিছে? মই তাৰ পৰাই আহিছোঁ। মই সেইকাৰণে যদিও মুখাগ্নি কৰিছোঁ, মই যি ধৰণৰ সাজত থাকিব লাগিছিল মই সেইকাৰণে নাই, কাৰণ মই ঘূৰি ফুৰিছোঁ। আজিৰ পৰা আমি 4জনে মুখাগ্নি কৰিছিলোঁ। আমি কামবিলাক ভগাই লৈছোঁ, যিখিনি বৈদিক কাম সেইখিনি অৰুণ আৰু মন্দা, আমাৰ ঋতুপৰায়কৰ তেওঁলোকে কৰিছে। ছবিৰ কামখিনিত মই সোমাইছোঁ, মমন্ত হৈছে। গতিকে ছবিৰ কামখিনিও যিহেতু সমানেই গুৰুত্বপূৰ্ণ, তেখেতৰ সপোন আৰু বহুত বছৰ পুৰণি সপোন। এইখন ছবিতেই তেখেত আটাইতকৈ বেছি ইনভেষ্টেড হৈ আছে। গতিকে এই ছবিখনৰ কামো এতিয়া আৰম্ভ হৈছে। সিদ্ধাৰ্থ ইতিমধ্যে পলায়ন, ৰাহুল গৌতম শৰ্মাৰ ওপৰত যথেষ্ট দায়িত্ব থাকিব এতিয়া জুবিন গাৰ্গৰ পৰৱৰ্তী সময়ত। মোৰ বুলি নহয়, তেওঁতো মই এইটো কথা বাৰে বাৰে কৈছোঁ, অসমৰ প্ৰতিখন ঘৰৰ তেওঁ ল'ৰা। গতিকে মই এটা নামহে, ৰাহুল গৌতম শৰ্মা এটা নাম, কিন্তু অসমৰ প্ৰতিখন ঘৰে তেওঁক নিজৰ ঘৰৰ ল'ৰা বুলি তেখেতক জীয়াই ৰাখিব মই আশা কৰোঁ।